আমি আজি কৰিম ক্লাছ 6 অনুশীলনী 1 ৰ 7 নম্বৰটো এটা চিলা চলাওতে 2 মিটাৰ 50 সেন্টিমিটাৰ কাপোৰ লাগে 55 মিটাৰ কাপোৰেৰে কিমানটা চোলা চিলাব পৰা যাব এটা চোলাত কিমান লাগে 2 মিটাৰ 55 মিটাৰ কাপোৰ সেন্টিমিটাৰ কাপোৰ লাগে এতিয়া এটা চোলা মুঠ কাপোৰ কিমান আছে 55 মিটাৰ কাপোৰ আছে মুঠ চোলা কিমানটা চোলা চিলাব পৰা যাব এটাত লাগে ইমান মিটাৰ কাপোৰ আৰু মুঠ কাপোৰ আছে ইমান মিটাৰ কিমানটা চোলাৰ পৰিমাণ উলিয়াব লাগে ঠিক আছে আমি আৰম্ভ কৰোঁ কাপোৰ লাগে এটা চোলা আগত আমি দিয়া আছে লিখি লম দিয়া আছে কি দিয়া আছে এটা চোলা চিলাওতে কাপোৰ লাগে এটা চোলা চিলাওতে কাপোৰ লাগে কিমান লাগে কাপোৰ 2 মিটাৰ 50 সেন্টিমিটাৰ ইয়াক আমি মিটাৰত লৈ যাম 2 মিটাৰ 55 সেন্টিমিটাৰ আমি মিটাৰত যদি লৈ যাওঁ মিটাৰ দিলে কি হ'ব মিটাৰ দিলে আমাৰ 2.5 মিটাৰ আহিব কেনেকৈ আহিব 2.5 মিটাৰ আমি অংকটো কাষত কৰি চাওঁ 2.5 মিটাৰ কেনেদৰে আহিব এতিয়া কৰি চাওঁ 2.5 মিটাৰ কেনেকৈ আহিব 2 মিটাৰটো মিটাৰত নিবৰ কাৰণে কোনো কনভাৰ্ট কৰিবলগীয়া প্ৰয়োজন নাই 50 সেন্টিমিটাৰ কি কৰিব লাগিব 50 সেন্টিমিটাৰক মিটাৰত নিব লগা হ'লে কি কৰিব লাগিব 50 ডিভাইডেড 100 কি হ'ল 100 সেন্টিমিটাৰত 1 মিটাৰ হয় নহয় 100 সেন্টিমিটাৰ এতিয়া 1 মিটাৰ এইকাৰণে আমি কি কৰিলোঁ 2 প্লাছ 50 ডিভাইডেড 100 কিমান হ'ব এতিয়া 2 প্লাছ 0.5 আহিব জানো 50ক 100 ডিভাইড কৰাৰ লগে লগে কিমান আহিব 0.5 আহিব 0.5 আহিব 2.5 ঠিক আছে এটা আমাৰ ইমান মিটাৰ এতিয়া এটা চোলা চিলাওতে কিমান লাগে ইমান মিটাৰ কাপোৰ লাগে এটা কি আছে কাপোৰ আছে কাপোৰ আছে 55 মিটাৰ এতেকে 55 মিটাৰত 55 মিটাৰত চোলা চিলাব পৰা যাব 55 ডিভাইডেড 2.5 ইমান 55ক যদি আমি 2.5 পৰা ডিভাইড কৰি দিওঁ কিমান আহিব আমাৰ এনসাৰ আহিব 22টা আমাৰ কাপোৰ কিমান আছিলে এটা চোলাত কাপোৰ কিমান লাগে এটা চোলা চিলাওতে কাপোৰ লাগে 2 মিটাৰ 50 সেন্টিমিটাৰ অৰ্থাৎ 2.5 মিটাৰ কাপোৰ আছে কিমান 55 মিটাৰ এতিয়া 55 মিটাৰত চোলা চিলাব পৰা যাব কিমান চোলা চিলাব পৰা যাব 55 ডিভাইডেড 2.5 অৰ্থাৎ 22টা ইমানটা চোলা আমাৰ চিলাব পৰা যাব